আজি আমি নগাঁও জিলাৰ বিশিষ্ট নাগৰিকসকলক লৈ লগতে আমাৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলক লৈ যেনে সংগ্ৰাম পৰিষদ, মোচা, উলামা কাউন্সিল আদি বিভিন্ন সংগঠনসমূহৰ প্ৰতিনিধিক লৈ আমি এখন নাগৰিক সভা নগৰ শ্বহীদ ভৱনত অনুষ্ঠিত কৰিছোঁ। আমি দেখা পাইছোঁ অসমৰ আকাশ বতাহ কঁপাই তুলিছে সাম্প্ৰদায়িক কিছুমান মন্তব্যই, সাম্প্ৰদায়িক কিছুমান কৰ্মকাণ্ডই। আমি সচেতন নাগৰিকসকল তাৰ প্ৰতি আমি চোকা দৃষ্টি ৰাখিছোঁ আৰু আমি আজিৰ সভাত কিছু সিদ্ধান্ত লৈছোঁ যে প্ৰথম কথা হ'ল যে বিশেষ ধৰ্মীয় লোকৰ নামত বা বিশেষ ধৰ্মীয় লোকক দেখা পালেই বিদেশী বুলি কোনো প্ৰমাণ নোহোৱাকৈ বিদেশী বুলি লাঞ্ছিত কৰি থকা অৱস্থাৰ সৃষ্টি হৈছে। বিভিন্ন দল সংগঠন কিছুমান অসামাজিক দুষ্কৃতিকাৰীয়ে সমাজত দেশত নাগৰিকসকলৰ মাজত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিছে। আজি আমি সিদ্ধান্ত লৈছোঁ এইসকল দুষ্কৃতিকাৰীৰ ওপৰত চৰকাৰে আইনগতভাৱে ব্যৱস্থা ল'ব লাগে, তাৰ প্ৰতি আমি চৰকাৰক অনুৰোধ জনাইছোঁ। লগতে আজিৰ সভাত আমি প্ৰস্তাৱ লৈছোঁ যে যিহেতু NRC অসমত গোটেই ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ অসমত NRC সম্পূৰ্ণ হৈছে আৰু সম্পূৰ্ণ হোৱা বুলি ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে ইতিমধ্যে ঘোষণা দিছে, সিদ্ধান্ত দিছে। গতিকে যিসকলৰ নাম NRCত অন্তৰ্ভুক্ত হৈ আছে সেইসকলক বিনা চৰ্তত NRCক ভিত্তি কৰি NRC কাগজক ভিত্তি কৰি তেওঁলোকৰ নাম এই SIR অধীনত প্ৰস্তুত হ'বলগীয়া ভোটাৰ তালিকাত অন্তৰ্ভুক্তি হ'ব লাগে। তাৰ কাৰণে আমি চৰকাৰলৈ স্মাৰক প্ৰস্তুত কৰিছোঁ, স্মাৰক পত্ৰ প্ৰস্তুত কৰিছোঁ। 3 নম্বৰত হৈছে যিসকল মানুহক উচ্ছেদ কৰি আছে মহামান্য আদালতৰ নিৰ্দেশ অনুযায়ী উচ্ছেদৰ পূৰ্বে সেইসকলক সংস্থাপনৰ ব্যৱস্থা কৰি তাৰপিছত উচ্ছেদ কৰিব লাগিছিল। যদিও কিছুমানক কোনো ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰি গছৰ তলত বাটৰ কাষত ৰ'দে বৰষুণে পৰি থাকিবলৈ এৰি দিয়া হৈছে। সেইসকলক অনতিপলমে চৰকাৰে সংস্থাপন দিব লাগে, সংস্থাপন কৰিব লাগে। আৰু এই উচ্ছেদিত পৰিয়ালসমূহ SIR অধীনত তেওঁলোক য'ত আছে তাতে গৈ SIR কাম সম্পূৰ্ণ কৰিব লাগে। যদি তেওঁলোক অন্য জিলাত আছে তেতিয়াহ'লে সেই জিলাখনত প্ৰত্যেকটো চাৰ্কল অফিচাৰৰ অধীনত চক্ৰ বিষয়াৰ অফিচ কাৰ্যালয়ত এটি চেল খুলিব লাগে আৰু তেওঁলোকৰ শুনানি তাতে গ্ৰহণ কৰিব লাগে। সেইটো লৈ আমি এটি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। 3 নম্বৰ প্ৰস্তাৱ হৈছে ডি ভোটাৰ। যিহেতু 1997 চনত ডি ভোটাৰ আৰম্ভ হৈছিল আৰু 2005 চনলৈকে যথেষ্ট সংখ্যক অসমৰ ভাৰতীয় নাগৰিক ডি ভোটাৰ হৈ আছিল আৰু তেওঁলোকে ইতিমধ্যে কেছ কৰি জিকিছে। কিন্তু 2005 চনৰ ভোটাৰ তালিকাত হয়তো তেওঁলোকৰ নাম ডি হিচাপে চিহ্নিত হৈ আছে। গতিকে যিসকল ইতিমধ্যে জিকিছে সেইসকলক ভাৰতবৰ্ষৰ নাগৰিক হিচাপে সন্মানৰ সৈতে তেওঁলোকৰ নাম SIRত অন্তৰ্ভুক্ত কৰিব লাগে। আৰু যিসকলৰ ডি ভোটাৰ ইতিমধ্যে চলি আছে, এতিয়াও চলি আছে, FT কোৰ্টত কেছ চলি আছে, সেইসকলকো SIRৰ আওতাত আনি ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিব লাগে। যদিও তেওঁৰ নামৰ আগত দি থাকিব, FT কোৰ্টত যদি তেওঁ হৰা-জিকা হোৱাৰ পিছত তাৰ ওপৰত সিদ্ধান্ত লোৱাৰ বাবে চৰকাৰক আমি অনুৰোধ জনাইছোঁ। আচলতে আজি আৰু এটি প্ৰস্তাৱ আমি
জন্মৰ প্ৰমাণপত্ৰ যেহেতু সাপোর্টিং ডকুমেন্টস হিসাবে মিউনিসিপালিটি এলাকাত যেহেতু ওয়ার্ড কমিশনার সকলের প্রমাণপত্র বিভিন্ন সংগঠন চাহ জনজাতি সংগঠনের নেতা তেখেতৰ উপস্থিতিত আজি আমার নাগরিক সভা অনুষ্ঠিত হয়েছে। প্রস্তাবসমূহ সভাপতি দ্বারা ইতিমধ্যে আপনাদের আগত দিছে। আমি এই সভাত আলোচিত আৰু এটি বিষয় উল্লেখ কৰিছোঁ যদি প্ৰস্তাৱনা কিন্তু তীব্ৰ ভাষাৰ এটা গৰিহণা দিছে সেইটো আছিল ৰিলিজিয়াছ মেটাৰ। তিনিচুকীয়াত কিছুদিন আগতে অন্যায়ভাৱে মাদ্ৰাছা বন্ধৰ পিছত এটি গ্লাছৰ ফ্ৰেমত বন্ধাই থোৱা মুছলমানসকলৰ ইমানৰ এটা অন্যতম স্তম্ভ কলিমা বুলি জনা যায় লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ, সেইটো তাৰ পৰা বলপূৰ্বকভাৱে ইছলামোফোবিয়াত ভোগাই এচাম ঘেৰণীয়া গুণ্ডাই তাৰ পৰা নমাবৰ কাৰণে উদ্যত হৈ দাবী ধমকি দিয়ে আৰু কয় যে অসমত আৰবী নচলিব। আমি উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় দুয়োৰে নিৰ্দেশ আছে যে ইছলামোফোবিয়া হওক বা হেড স্পিচ হওক সমাজত সাম্প্ৰদায়িকতা বা বিয়পাবৰ কাৰণে যিসকলে চেষ্টা কৰে কোনো যদি এফআইআৰ নিদিয়ে প্ৰশাসনৰ দায়িত্ব সেইটো পুলিচ প্ৰশাসনে হাতত ল'ব লাগে আৰু চিভিল এডমিনিষ্ট্ৰেশ্যন তৎপৰ হ'ব লাগে। আমি এইটো জৰিয়তে আহ্বান জনাইছোঁ যে যেনেকৈ মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁৰ পৃষ্ঠপোষকতাতে উজনি অসমত এই হুলস্থুলবিলাক হৈ আছে, যেনেকৈ বিদেশী বিধানৰ নামত বাংলাভাষী মুছলমান আদি লৈ পেলাই অন্যায়ভাৱে তেওঁলোক খেলা সৃষ্টি কৰিছে। গতিকে আমি অনুৰোধ জনাইছোঁ যে কেৱল অসম নহয় ভাৰতবৰ্ষৰ সংশ্লিষ্ট কৰ্তৃপক্ষ তথা গৃহ বিভাগ আজি আৰু বিৰোধী দলৰ নেতাসকলক কৈছোঁ আজ যে কলিমাক আঁতৰাই পেলাই এক নতুন আতংক সৃষ্টি কৰিব বিচাৰিছে সেইটো জুইৰ পৰা খাণ্ডবদ্ধ হোৱা অৰ্থত পূৰ্বানুমান পোৱা গৈছে। সেই এজেণ্ডাৰ জৰিয়তে গোটেই অসমত তেওঁলোকে কাম কৰিব যে নাগৰিক সভাই ইয়াক গৰিহণা দিছোঁ আৰু সংবিধানে দিয়া যি মৌলিক অধিকাৰ ধৰ্ম পালন কৰা বিভিন্ন ধৰ্মৰ মানুহে নিজ নিজ ধৰ্ম পালন কৰিব তাত যাতে কোনো হস্তক্ষেপ নকৰে তাৰ বাবে কঠোৰভাৱে নিৰীক্ষণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যাওক এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীজনে নিজে কৈছে যে তেওঁৰ পৃষ্ঠপোষকতা তাত হৈছে এইটো সকলো মানুহে জানে যে যিসকলক সংদেশত বলি কৰি পেলাই বিদেশী বুলি পেলাই কৰা হৈছে এইটো অতি নিকৃষ্ট ঘৃণনীয় জঘন্যতম অতি ঠেক মনোবৃত্তিৰে কৰি থকা এটা সাম্প্ৰদায়ক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এই অৱস্থাটো কৰিছে। বিদেশী চিনাক্তকৰণ ট্ৰিবিউনেলে কৰিব, বিদেশী যি কোনোবা আছে তাক তেওঁলোকে বিচাৰি উলিয়াব লাগিব আৰু বিদেশী বুলি চিনাক্ত হোৱাৰ পিছতে তেওঁলোকক আইনৰ জৰিয়তে সেইটো নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকে সমৰ্পণ কৰে। কিন্তু সেইটো নকৰি কেৱল ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক কৰা হৈছে আৰু তাত বাইট দিছে যে নগাঁৱক আদি কৰি যিবিলাক অঞ্চলৰ পৰা তাত মিয়া গৈছে, মিয়া বুলি কোনো জাতি নাই। আজি তেওঁলোকে যিটো অপপ্ৰচাৰ চলাইছে ধৰ্মীয় সংখ্যালঘু মুছলমানৰ এটা পাৰ্টক ডিভিজন কৰিবৰ কাৰণে মিয়া বুলি আখ্যায়িত কৰি তেওঁলোকৰ বিৰুদ্ধে ঘৃণা আজি বিয়পাই দি পেলাই তেওঁলোকক তাৰ পৰা বলপূৰ্বকভাৱে অৰ্থনৈতিক দুৰ্বলতা থকাৰ কাৰণে সেই ক্ষেত্ৰত উচ্ছেদ কৰিব বিচাৰিছে আৰু লগতে সেইটোৰ জৰিয়তে যাতে কেনেকৈ ইছলামোফোবিয়াত ভোটসকলে উজনি অসমৰ তথাকথিত খিলঞ্জীয়া বুলি যিসকল কয় সেই গৰীয়া মানুহসকলৰ লগতো এক বিদ্বেষ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে। ঘৰে ঘৰে গৈ যিবিলাক ঘৰৰ মালিক গৰীয়া আছে তেওঁলোকক গৈ পেলাই তেওঁলোকে হুমকি দিছে আৰু ইতিমধ্যে আপোনালোকে জানে বৈবাহিক সূত্ৰেও চিলেটে হওক, ময়মনসিংহে হওক, নোয়াখালীয়ে হওক, চাটগাঁৱে হওক, চট্টগ্ৰামে হওক বিভিন্ন সম্প্ৰদায় বা ভাষাভিত্তিক মুছলমান সেইসকলৰ লগত ইতিমধ্যে অসমীয়া মুছলমান বৈবাহিক সম্পৰ্ক হৈছে আৰু সেইটো দুটা তিনিটা পদ্ধতি চলি আছে যিটো ইছলামত গ্ৰহণযোগ্য। সেইটো সম্পৰ্ক যাতে বেমেজালি সৃষ্টি হয় তাৰ কাৰণে তেওঁলোকে তাত চেষ্টা কৰি আছে। অৰ্থাৎ ইছলামোফোবিয়া ইছলাম বিৰোধী শক্তি সেইটোৰ লগত আৰম্ভ হৈছে আৰু তাৰ ৰাষ্ট্ৰৰ শক্তিৰ অংগ অসমৰ চৰকাৰ জড়িত হৈছে। আমি সন্দেহ কৰিছোঁ নহ'লে যিবিলাক টিভিত আছে তেওঁলোকক বিচাৰি উলিয়াব পাৰিব লাগিছিলে। আজি হেড স্পীচ দিয়াৰ কাৰণে এগৰাকী মিছকীয় সিদিনাখন এৰেষ্ট কৰি ঘৰৰ পৰা নিছে। কিয় তাত আজি শৃংখল চলিয়াক ধৰি আনি নিজৰ পৰা ৰাষ্ট্ৰবিৰোধী যি কাৰ্যকলাপ তাৰ ক্ষেত্ৰত তেওঁৰ ওপৰত কেছ দিব লাগিব। ৰাষ্ট্ৰ মানে কি মানুহৰ ক্ষেত্ৰত আইন যেতিয়া হাতত লয় যদি সি ৰাষ্ট্ৰৰ বিৰুদ্ধে যায় তাৰ বিৰুদ্ধে ৰাষ্ট্ৰবিৰোধী আইনৰ অধীনত তেওঁলোক কেছ কৰিব পাৰে।
মৌলিক অধিকাৰ যিসকলে ফাণ্ডামেণ্টেল ৰাইট যিসকলে ব্ৰেক কৰিছে, যিসকলে হুমকি দিছে, টাইম দিছে ইমান দিনৰ ভিতৰত, সেইসকলে ছবি চাই তেওঁলোকক চিনাক্ত কৰি যদি ঘৰত আছে তাৰ পৰা যদি হাবিত লোক আছে তাৰ পৰা ধৰি আনি পেলাই গণতন্ত্ৰৰ প্ৰতি সন্মান জনাবলৈ সমাজত শান্তি প্ৰতিষ্ঠা কৰিব লাগে। গণতান্ত্ৰিক নাগৰিক মঞ্চৰ তৰফৰ পৰা এক বৃহত্তম সভা আয়োজন কৰি যি প্ৰস্তাৱ লোৱা হৈছে তাক আমি আদিবাসী চাহ শ্ৰমিক সংঘ তথা শ্ৰমিক দলৰ পৰা পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু ইতিমধ্যে তেখেত উপৰোক্ত বক্তাসকলে কোৱাৰ দৰে উজনি অসমত যিসকল ইছলাম ধৰ্মীয় দুখীয়া খাটি খোৱা মেহনতি মানুহ সেই অঞ্চলত গৈ তেওঁলোকৰ শ্ৰমজীৱী হিচাপে জীৱন নিৰ্বাহ কৰি আছিল, তেওঁলোকৰ ওপৰত চৰকাৰৰ পৃষ্ঠপোষকত এটা উশৃংখল নামৰ এজন তথাকথিত যুৱ নেতাৰ উদ্যোগত যি নিৰ্মমভাৱে অত্যাচাৰ তাৰ পৰা খেদি পঠোৱাৰ কৌশল কৰিছিলে তাক আমি ধিক্কাৰ দিছোঁ। আৰু এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। দেশত আইন কানুন আছে, আইন শৃংখলা আছে, প্ৰশাসনে কিবা কাৰোবাৰ দোষী পালে এৰেষ্ট কৰিব পাৰে বা দোষী সাব্যস্ত কৰিব পাৰে। কাকো ঠিকা দিয়া হোৱা নাই আৰু কাকো গুণ্ডামি কৰিব দিয়া হোৱা নাই আৰু তেওঁলোকক পুলিচে কৰায়ত্ব কৰা নাই। তাতে আমি সন্দেহ কৰিছোঁ বৰ্তমান মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ বা তেওঁৰ অৰ্থৰ যোগানতে তেওঁলোকে সেইবিলাক কাৰ্যকলাপ কৰি আছে। আৰু তেনেধৰণে কাৰ্যকলাপ যদি কৰি থাকে অসমত এক বিভাজন তথা ভাতৃঘাতী নিশ্চয় এটা উপক্ৰম হ'ব। তাৰ বাবে জগৰীয়া হ'ব লাগিব বৰ্তমান চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সেয়ে আমি ধৰ্মৰ ভিত অসমীয়া জাতিৰ একতা বিচাৰিছোঁ। হিন্দু মুছলমান এইখন আজাদীৰ দেশ, এইখন মহাপুৰুষ শংকৰদেৱৰ দেশ, এইখন ইছমাইল ছিদ্দিক লাচিত ফুকনৰ দেশ। গতিকে ইয়াত নাই কোনো বিভেদ। চাহ শ্ৰমিক আজি সংখ্যালঘু বাংলাভাষী হওক আৰু সংখ্যালঘু অন্যান্য ধৰ্মীয় হওক, হিন্দু খ্ৰীষ্টান সকলোৱে বসবাস কৰিম আৰু গণতান্ত্ৰিকভাৱে আগুৱাই যাম, এই লক্ষ্য আমাৰ আছে। আৰু চৰকাৰক তেনেধৰণে কাৰুকাৰ্যৰ বিৰোধ বিভাজনবাদী কাৰুকাৰ্যৰ পৰা বিৰত থাকিবৰ কাৰণে আমি আমাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আৰু পৰ্যায়ৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে এই সমস্ত দায়ী আপুনি ল'ব লাগিব।